আমরা তো ফেলা থুমু না, সামনে থুমু একবারে নিয়ে। আমাদের মন্ত্রী চন্দন বর্মর জন্য কিছু সাহায্য করেন। বিদেশে গিয়েছিল, উনি হোটেলের থেকে পলায় এসেছে, ওনার টাকা ছিল না, ওই ঋণটা আমাদের শোধ করা লাগে আসামবাসীদের। এমনকি আমরা নিশিমা সমষ্টির থেকে ওই ঋণটা সুদের ব্যবস্থা নিয়েছি। আমাদের মন্ত্রী চন্দন আজিৰ ভিক্ষা কাৰ্য ৰূপায়ণৰ আমাৰ উদ্দেশ্য হ'ল যোৱা প্ৰথম টাৰ্মৰ পিছত দ্বিতীয় টাৰ্মৰ পৰা এবছৰ হোৱাৰ পিছতো আমাৰ মন্ত্ৰী সমষ্টিবাসীৰ মাজতো কথাই নাই। এনেকৈ বিদেশতো যায় আমাৰ সমষ্টিৰ আমাৰ ৰাজ্যৰ তথা দেশৰ কাৰণে গ্লানি আনিল। সেইটো গ্লানি পৰিশোধৰ সেইটো গ্লানিৰ পৰা ৰেহাই পাবৰ কাৰণে আজি আমাৰ ভিক্ষা কাৰ্যক্ৰম ল'বলৈ আমি বাধ্য হৈছোঁ। এই ভিক্ষাৰ পইচাখিনি আপুনি কি কৰিব এতিয়া? ভিক্ষাৰ পইচাখিনি আমি আমাৰ সমষ্টিবাসীৰ ভিতৰত আমি যেতিয়া আমাৰ কালেকশ্যনটো সম্পন্ন কৰিম তেতিয়া আমি চন্দন ব্ৰহ্মণজীৰ একাউণ্টত ড্ৰাফ্ট যোগে ডিপজিট কৰাই দিম। মানে জেনেভাৰ বিল পৰিশোধ পৰিশোধৰ উদ্দেশ্যে, মানে হোটেলৰ বিল হোটেলৰ বিল পৰিশোধৰ উদ্দেশ্যে এই পইচাখিনি আপোনাৰ চন্দন ব্ৰহ্মক দিব। তা আপুনি কিমান ভাবিছে এই ভিক্ষা কিমান টকালৈকে হ'ব? এতিয়া ধৰক এতিয়া আমি ভবামতে আমাৰ ৰাইজে সৰ্বশান্ত ত্যাগ কৰি যদি ভিক্ষাৰ বাজেট মানে আমাৰ হোটেলৰ বাজেটখিনি অ'কে নহয় তেতিয়াহ'লে লাষ্টলৈকে আমি চিন্তা কৰিছোঁ যে আমাৰ চিডলি সংৰক্ষিত যিটো জনজাতি সমষ্টিখিনি বিক্ৰী কৰি হ'লেও আমি মন্ত্ৰী চন্দনজীৰ হোটেল বিলটো পৰিশোধ কৰিম। আৰু এই ভিক্ষাটো হ'ল আজি আমি পেপাৰত পোৱাৰ স্বত্তে মানে আজি চন্দন ব্ৰহ্ম আমাৰ চিডলি সমষ্টিৰ বিধায়ক কেবিনেট মিনিষ্টাৰ হৈ আজি জেনেভা হোটেলত গৈ তাই মানে বিল পৰিশোধ কৰিব নোৱাৰাৰ কাৰণে আমি লজ্জা পাই আজি চিডলি সমষ্টিৰ হৈ তাক ভিক্ষা মাগি তাক আমি পৰিশোধ কৰিবৰ কাৰণে এই কাৰ্যকলাপটো আমি কৰা বাধ্য হৈছে।